প্ৰসংগ খবৰ গৌৰৱ গগৈৰ ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ বাৰ্তাবাহক নেকি গৌৰৱ গগৈৰ প্ৰতিটো খবৰ কেনেকৈ পায় মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে নিজৰ এজেণ্ট ৰাখিছে নেকি বিজেপিৰ খবৰ কেনেকৈ পায় গৌৰৱ গগৈয়ে এইবাৰ আকৌ খবৰৰ ৰাজনীতি কোনে কাক দিছে খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে দাবী কৰি থাকে কংগ্ৰেছত কেৱল শৰীৰটো থকা বহু কংগ্ৰেছীৰ আত্মা আছে বিজেপিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লৈ গৌৰৱ গগৈয়েও মানি লৈছিল কংগ্ৰেছত বিজেপিৰ ভাইৰাছ থকাৰ কথাটো স্পষ্ট ৰূপত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া বিজেপিটো আছে কংগ্ৰেছৰ মানুহ ময়ো কৈছো তেওঁলোকৰ ঘৰত কংগ্ৰেছ আছে ঘৰৰ সব খবৰ মই পাই আছো ময়ো কৈছো তেওঁলোকৰ ঘৰত কংগ্ৰেছ আছে ঘৰৰ সব খবৰ মই পাই আছো বিজেপিত কংগ্ৰেছৰ মানুহ থকা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উভতি ধৰি মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপিত কংগ্ৰেছ আছেই ময়ো কংগ্ৰেছৰে আছিলো পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাও কংগ্ৰেছৰে কংগ্ৰেছৰ মানুহ আহিলে ভালকৈ বিজেপিত ৰখাৰ প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰীয়ে খুব ভাল কথা খুৱাই বুৱাই ৰাখি দিম কংগ্ৰেছৰ মানুহটো আছেই বিজেপিত ময়ে আছোঁ পীযুষ হাজৰিকা আছে জয়ন্ত মল্ল বৰুৱা আছে আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ এইটোতো চবেই জানে গতিকে আমাকতো ভাল কৰি ৰাখিছেই বিজেপি হয় নহয় গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম গৌৰৱ গগৈৰ খবৰ মুখ্যমন্ত্ৰীয়ে কাৰ পৰা পায় বুলি প্ৰশ্ন উত্থাপন কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কাৰ পৰা খবৰ সংগ্ৰহ কৰে মুখ্যমন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পিএছৰ পৰা খবৰ লয় নেকি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ গাড়ীত থকা খবৰবিলাক তেওঁ পায় মই যিমান দূৰ জানো গৌৰৱ গগৈ গাড়ীত অকলে ঘূৰে পিএছঅ আৰু ড্ৰাইভাৰজন থাকে মুখ্যমন্ত্ৰীয়ে খবৰ ডেফিনেটলি পিএছঅ আৰু ড্ৰাইভাৰৰ পৰা পাব লাগিব গৌৰৱ গগৈ যিজন ড্ৰাইভাৰ আছে তেওঁ অতি নিষ্ঠাবান কেতিয়াও ড্ৰাইভাৰে খবৰ নিদিয়ে তাৰমানে মুখ্যমন্ত্ৰীয়ে এজন গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ইমান তললৈ যায় নেকি যদি গাড়ীত যদি তিনিজনেই মানুহ থাকে গৌৰৱ গগৈ ড্ৰাইভাৰে খবৰ কেতিয়াও নিদিয়ে কাৰণ এজন আজি 30-35 বছৰ তৰুণ গগৈৰ লগত গাড়ী চলোৱা মানুহ তাৰমানে পিএছৰ পৰা খবৰ কালেকশ্যন কৰে নেকি আৰু ইমান নিম্ন পৰ্যায়লৈকে যায় নেকি আমিতো কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাইভাৰ বা পিএছৰ পৰা কালেক্ট নকৰোঁ কাৰণ আমাৰ ষ্টেণ্ডাৰ্ড ল' হৈ যাব এতিয়া ৰাজ্যত চলিছে খবৰৰ ৰাজনীতি বাৰ্তাৰ ৰাজনীতি সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু তাৰ আগে আগে তুংগত উঠিছে এতিয়া কোনে কাক দিয়ে খবৰ আৰু কোনে কেনেকৈ পায় খবৰ কোন দলত আছে পিছে কাৰ এজেণ্ট ব্যুৰো ৰিপৰ্ট NKTV+